নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন ভিডিও নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিওটো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিওটো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিও বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিও মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিও বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিওটো সাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন ভিডিও বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিওটো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰক আৰু যিকোনো পৰিস্থিতিত সম্পত্তি বজাই ৰাখক। ই আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল প্ৰদান কৰিব। তাৰমানে আজিৰ দিনটোত আপুনি যদি কাম কৰে, আপুনি কামটো সামৰ্থ্য অনুসৰিহে আপোনাৰ কামটো কৰিবলৈ কৈছে আৰু আপোনাক সম্পত্তি বজাই ৰাখিবলৈ কৈছে। আজিৰ দিনটোত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। এক ব্যৱহাৰিক দৃষ্টিভংগী ৰাখা। যিসকল আপোনাৰ বিৰোধী আছিল তেওঁলোকে আপোনাৰ পক্ষলৈ আহিব। মানে যিসকল ব্যক্তি আপোনাৰ বিৰোধী পক্ষ আছিলে সেই ব্যক্তিসকল আজি আপোনাৰ পক্ষত আহিব বুলি কৈছে। শিশুসকলক তেওঁলোকৰ মন অনুসৰি কামবোৰত কিছু সময় কটাবলৈ দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ বৌদ্ধিক বিকাশ সৰ্বশ্ৰেষ্ঠ উপায়েৰে হ'ব। আজিৰ দিনটোত আপোনাৰ শিশুসকলৰ লগত আপোনাক কিছু সময় কটাবলৈ কৈছে। আজিৰ দিনটোত যদি আপুনি শিশুৰ লগত কিছু সময় কটায়, দিনটো ভালে কুশলে পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আত্ম প্ৰতিফলন আৰু আত্মাৰ প্ৰতিফলনতো কিছু সময় অতিবাহিত কৰিব। ই আপোনাক আপোনাৰ বিভ্ৰান্তি সমাধান দিব। আজিৰ দিনটোত আপোনাক আত্ম প্ৰতিফলন কিছু সময় কটাবলৈ কৈছে। পৰিয়াল আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ই শুভ। আজি আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত যদি থাকে সময় ভাল বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতাও বিশেষ কামত থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সহযোগিতা থাকিব বুলি কৈছে আপুনি যদি কাম কৰে। যদি ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী এটা প্ৰস্তুত কৰা হৈছে, ইয়াক স্থগিত ৰাখিব, কিয়নো সময় আৰু ধন অপচয় কৰাৰ বাহিৰে লাভ কৰিবলৈ একো নাথাকিব। আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিম বুলি যদি ভাবিছে, আজিৰ দিনটোত আপোনাক ভ্ৰমণ কৰিবলৈ কোৱা নাই। ভ্ৰমণ কৰিলে আপোনাৰ সময় আৰু ধন এনেই অপচয় হ'ব পাৰিব বুলি কৈছে। আপোনাৰ আজি লাভ নহয়, এনেই অপচয় হ'ব। সময় আৰু ধন এনেই খৰচ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজিৰ দিনটো আপোনাৰ মন অনুসৰি কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। তাৰমানে আজিৰ দিনটো আপুনি কাৰ্যকলাপত আপোনাৰ ভবামতে সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে অধিক সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহৰ লগত আপোনাক সময় কটাবলৈ কৈছে। ঘৰত এটা ধৰ্মীয় অনুষ্ঠানো সম্ভৱ। আজিৰ দিনটোত আপোনাৰ ঘৰত পূজা সকাম এনেধৰণৰ অনুষ্ঠান আপুনি পাতিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। ধাৰ দিয়া ধন আজিয়ে ঘূৰাই দিব পাৰিব। আপুনি যদি অন্য ব্যক্তিৰ পৰা টকা যদি ধাৰলৈ লৈছিলে, সেই টকা আপোনাক ঘূৰাই দিব পাৰে বুলি কৈছে। নিজৰ দক্ষতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, নিশ্চয়কৈ আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোত আপোনাৰ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে।
তেতিয়া আপুনি সফলতা পাব বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ কথা বতৰাই যিকোনো পাৰিবাৰিক সমস্যাও সমাধান হ'ব। সেইটোৱে শান্তি আৰু প্ৰশান্তি আনিব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, আপোনাৰ যদি জীৱনটোত সমস্যা সৃষ্টি হৈছে, সেই সমস্যা আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আৰু সেই ব্যক্তিজনৰ লগত কথা পতাৰ পিছত আপোনাৰ মনত শান্তি আহিব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ ইতিবাচক মনোভাৱে প্ৰতিটো কামতে সঠিক সমন্বয় বজাই ৰাখিব। আজিৰ দিনটোত যদি আপুনি ইতিবাচক মনোভাৱ লৈ যদি কাম কৰে, আপুনি যিটো কামেই কৰে সেই কামটো আপুনি ভবামতে কৰিব পাৰিব বুলি কৈছে। যিকোনো শুভ অনুষ্ঠান গৃহতে পৰিকল্পনা কৰা হ'ব, কিন্তু দাৰিদ্ৰও বাঢ়িব। আজিৰ দিনটোত আপোনাৰ ঘৰত আপুনি শুভ অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে, আৰু আপোনাৰ দাৰিদ্ৰ বাঢ়িব বুলি কৈছে অন্য দিনতকৈ, কিন্তু সেইবোৰ পৰিৱেশন কৰিবলৈ সক্ষম হ'ব। আপুনি সেইবোৰ পাতিব পাৰিব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক। হঠাতে কোনোবা গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। আজিৰ দিনটো আপুনি যিকোনো প্ৰতিকূল পৰিস্থিতিত আত্মবিশ্বাস বজাই ৰাখিবলৈ কৈছে আপোনাক, আৰু আপোনাৰ আজি হঠাতে গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। এটা প্ৰগতিগত ৰুটিন থাকিব, খৰচৰ লগতে উপাৰ্জনৰ ঔষধ থাকিব, গতিকে কোনো সমস্যা নহ'ব। আজিৰ দিনটোত আপোনাৰ ৰুটিন মতে কাম কৰিবলৈ কৈছে আৰু খৰচ কমকৈ কৰিবলৈ কৈছে। আজি দৈনন্দিন জীৱনৰ পৰা পৃথক কিছুমান নতুন কথা শিকিবলৈ আগ্ৰহ থাকিব। আজি আপুনি অন্য ব্যক্তিৰ পৰা নতুন কথা শিকিব পাৰিব বুলি কৈছে। নতুন আৰু লাভজনক যোগাযোগো বৃদ্ধি পাব। আজি আপোনাৰ নতুন কামত অন্য ব্যক্তিৰ লগত আপুনি যোগাযোগ কৰিব পাৰিব বুলি কৈছে, আৰু আপোনাক সেই কামটো কৰাৰ পিছত টকা পইচা লাভ হ'ব বুলি কৈছে। আপোনাৰ মনোবল কোনো প্ৰতিকূলতাৰ সন্মুখীন হ'বলৈ নিদিব। আজিৰ দিনটোত আপোনাৰ মনোবল প্ৰতিকূলতাৰ সন্মুখীন হ'বলৈ দিবলৈ কোৱা নাই। ব্যক্তিগত জীৱনত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ বাবে ধন আৰু সন্মান দুয়োটাৰে ক্ষতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাক ব্যক্তিগত জীৱনত যিকোনো কাম কৰাৰ পৰা আপোনাক বিৰত থাকিবলৈ কৈছে, নহ'লে আপোনাৰ ধন আৰু সন্মান অন্য ব্যক্তিৰ ওচৰত আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত আপোনাৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব। আজিৰ দিনটোত আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত যদি আলোচনা যদি কৰে, সেই আলোচনা আপোনাক গুৰুত্ব সহকাৰে ল'বলৈ কৈছে। আজিৰ দিনটো মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। আজিৰ দিনটো যিসকল মহিলা সেইসকলৰ বাবে দিনটো ভাল বুলি কৈছে। ঘৰত আৰু পেছা দুয়োটাতে তাই সঠিক সম্প্ৰতি বজাই ৰাখিব। আজিৰ দিনটোত আপোনাৰ ঘৰত সঠিক সম্পত্তি বজাই ৰাখিবলৈ কৈছে। শান্ত আৰু শান্তভাৱে পৰিস্থিতি চম্ভালিব লাগে। আজিৰ দিনটোত আপোনাৰ শান্ত হৈ পৰিস্থিতি যদি সৃষ্টি হয় চম্ভালিব কৈছে। ঘৰত অত্যধিক অনুশাসন বজাই ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰত অনুশাসন আপোনাক বজাই ৰাখিবলৈ কৈছে, নহ'লে পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সময় অনুযায়ী নিজৰ স্বভাৱক পৰিৱৰ্তন অনাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ জীৱনটোত আপুনি কেনেধৰণৰ ব্যক্তি, তেনেকুৱা ধৰণৰ স্বভাৱ অন্য ব্যক্তি আপোনাক প্ৰশংসা কৰিব পাৰিব বুলি কৈছে। স্বভাৱক আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোন বন্ধুৰ লগত হঠাতে সাক্ষাৎ হ'লে আপোনাৰ আনন্দ সৃষ্টি হ'ব আৰু ইতিবাচক কথা বতৰা হ'ব। আজিৰ দিনটোত আপোনাৰ আপোন যিজন ব্যক্তিৰ লগত আপুনি বহুত ভাল,
সেই ব্যক্তিৰ লগত আপোনাৰ কথা বতৰা হ'ব বুলি কৈছে। যদি কোনো ভূমি সম্পৰ্কীয় সমস্যা চলি আছে তেন্তে আজি ইয়াৰ সঠিক সমাধান পোৱা সম্ভাৱনা আছে। আপোনাৰ যদি ভূমি সম্পৰ্কীয় সমস্যা চলি আছে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনত যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা বিৰত থকাটো ভাল, কাৰণ কোনো ধৰণৰ ইতিবাচক ফলাফল লাভ নহ'ব। আজিৰ দিনটোত আপোনাক ভ্ৰমণ কৰিবলৈ কোৱা নাই। যদি আপুনি ভ্ৰমণ কৰিবলৈ যায় আপোনাৰ আজি ভাল ফলাফল লাভ নকৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। মই প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাম যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ত গ্ৰহ টেন্টিষ্টে আপোনাক ভাল কিবা এটা দিয়া পক্ষত আছে। এই সময়ত আপোনাৰ গ্ৰহ অৱস্থান ভাল বুলি কৈছে। আৰ্থিক অৱস্থা এতিয়া ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক অৱস্থা অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো তেওঁলোকৰ ওপৰত থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ লগত থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে মেইল মিটিং হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধু বান্ধৱীৰ লগত মেইল মিটিং হ'ব বুলি কৈছে। পাৰস্পৰিক চিন্তা আদান প্ৰদানত মনটো সুখী হ'ব। আজি আপোনাৰ পাৰস্পৰিক চিন্তা আদান প্ৰদানত আপোনাৰ মনটো ভাল হ'ব বুলি কৈছে। খৰচৰ অতিৰিক্ত ভাৱ নাথাকিব। আজি আপোনাৰ টকা পইচা খৰচ কম হ'ব বুলি কৈছে। সামাজিক আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আগ্ৰহ বাঢ়িব। আজিৰ দিনটোত আপোনাৰ সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে। যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত লয় আপোনাক মনৰ সৈতে কাম কৰিবলৈ কোৱা নাই, হৃদয়ৰ সলনি কাম কৰিবলৈ কৈছে। আবেগেৰে আহি নিজৰো ক্ষতি কৰিব পাৰে। ওচৰ চুবুৰীয়া বা কোনো অচিনাকি ব্যক্তিৰ লগত মতানৈক্যত লিপ্ত নহ'ব। আজিৰ দিনটোত ওচৰ চুবুৰীয়া ব্যক্তিৰ লগত আপোনাক তৰ্ক কাজিয়া কৰিবলৈ কোৱা নাই, মতানৈক্যত আপোনাক লিপ্ত হ'বলৈ কোৱা নাই ওচৰ চুবুৰীয়া ব্যক্তিৰ লগত আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি বহুতো কামত ব্যস্ত হৈ পৰিব। তাৰমানে আজিৰ দিনটোত আপুনি বহুতো কাম কৰিব পাৰিব বুলি কৈছে। অভিজ্ঞ আৰু ইতিবাচক লোকৰ লগত কিছু সময় কটালে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত যদি আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ লগত কিছু সময় যদি কটায় আপোনাৰ জীৱনটো ভাল হ'ব বুলি কৈছে। যিকোনো পেণ্টিটো বিচাৰি পাব, গতিকে চেষ্টা কৰি থাকক। আজিৰ দিনটোত আপুনি যিকোনো পেণ্টিঙৰ কথা যদি ভাবি আছে সেই কথা আপুনি বিচাৰি পাব বুলি কৈছে। আপোনাক চেষ্টা কৰিবলৈ কৈছে। পৰিয়াল ব্যৱস্থাৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় আৰু কিছুমান গুৰুত্বপূৰ্ণ কামো মাজতে ৰৈ যাব পাৰে। আজি আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত গুৰুত্ব দিবলৈ কৈছে আৰু আপোনাৰ কিছুমান কামো আধাতে ৰখি যাব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক। আজিৰ দিনটোত আপোনাক অভিজ্ঞতা থকা ব্যক্তিয়ে যদি কামৰ যদি দিহা পৰামৰ্শ দিয়ে সেই ব্যক্তিৰ মতে আপোনাক কাম কৰিবলৈ কৈছে। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা বিবাদবোৰ আজি কাৰোবাৰ মধ্যস্থতাৰ সমাধান কৰিব পৰা যায়। আপোনাৰ কিছুদিনৰ পৰা যদি ঘনিষ্ঠ সম্পৰ্কৰ মাজত বিবাদ যদি চলি আছে সেই বিবাদ আপুনি আজি সমাধান কৰিব পাৰিব বুলি কৈছে। যিকোনো ভ্ৰমণো সম্ভৱ। আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। কোনো নেতিবাচক খবৰ পোৱাৰ বাবে মনটো অলপ বিচলিত হৈ পৰিব। আজিৰ দিনটোত আপোনাৰ কিছুমান খবৰ আহিব পাৰে বুলি কৈছে, যিবোৰ খবৰ আপোনাৰ মনটো দুখ লগাব পাৰে বুলি কৈছে। কিন্তু অতি সোনকালে আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাক নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব। ওম নমঃ শিৱায়।